পেট্ৰলৰ দাম এতিয়া হিমাচলত হৈ আছে 99.49 আৰু ডিজেলৰ প্ৰাইচ হৈ আছে 91.41। আপোনালোকে চাব পাৰে স্ক্ৰীণত। বাকী অসমত কিমান হৈ আছে বা আপোনালোকে ক'ৰ পৰা চাই আছে তাতে কিমান হৈ আছে পেট্ৰলৰ প্ৰাইচ আমাক জনাব নাপাহৰিব দেই। কালি যে আপোনালোকক দেখাইছিলোঁ আমি ৰিলটোত, আপোনালোকে নিশ্চয়কৈ চাইছে। আমি যোনটো লোকেশ্যনত কালি আহিছিলোঁ তাতকৈ আজি বহুত আগত যাই আছোঁ আমি। মোটামুটি ইয়াৰ পৰা আৰু 1.5 ঘণ্টামান ৰাস্তা যাব লাগিব আমি। 1.5 কিলোমিটাৰ নহয়। আৰু বাকী আমাৰ এতিয়া পাহাৰৰ ৰাস্তা আৰম্ভ হৈছে। এই মন্দিৰটো আপোনালোকে কালি মই মূৰ্তি দেখাইছিলোঁ, মানে সেৱা কৰিবলৈ কৈছিলোঁ আপোনালোকক, সেৱা কৰিছে চাগে আপোনালোকে নিশ্চয়। মাতাজীৰ মন্দিৰ হয়। আৰু মই এটা কথা আৰু কৈছিলোঁ আমাৰ ৰিলটোত যে হিমাচলৰ প্ৰত্যেকটা মূৰতে মানে আপোনাৰ টাৰ্ণিঙতে কি হয় মন্দিৰ থাকে। মানে মেক্সিমাম মানে টাৰ্ণিংবিলাকতে মন্দিৰ এটা এটা থাকে, সৰু বা ডাঙৰ। অলপ আগতে যে দেখিলে আপোনালোকে এনেকুৱা ডাঙৰ মন্দিৰো থাকে আৰু কিছুমান সৰু সৰু মন্দিৰ থাকে, একদম সৰু মন্দিৰো থাকে কেতিয়াবা। মানে কিবা এটা ভাল লাগে, পজিটিভ ভাইব এটা আহে। আৰু বাকী কি কাৰণত মন্দিৰবিলাক এনেকৈ থাকে সেইটো নাজানো। আৰু এতিয়া আমি এনেকৈ আপোনালোকে এজ ইউজুৱেল জানে যে গিয়াৰ চেঞ্জ কৰি কৰি এই গৰমত, গেলা গৰমত আমি পাহাৰৰ অলপ সুখ ল'বলৈ যাই আছোঁ। বাকী পিছপিনে প্ৰিন্স আছে, দেখাই দিয়া প্ৰিন্সক। এইটো মোৰ ভাইটি হয়, মোৰ মাহীৰ ল'ৰা। সিও বৰ্তমান পাঞ্জাৱত পঢ়ি আছে। তাৰ পৰা আহিছে এতিয়া আমাৰ তাতে। আৰু যিহেতু অসমৰ মানুহ পাঞ্জাৱতো এনেকৈ নাই, গতিকে মানে তাৰো মানে অসমীয়া কথা কোৱা নহয়, এনেকৈ হিন্দীত কথা কৈ থাকে। গতিকে আৰু এতিয়া আমাৰ লগত আহি আমাৰো অলপ মানে পাৰ্টনাৰ হৈছে কথা কোৱা। আৰু আমিও দুটাই কাৰণ কিমাননো অসমীয়াত কথা পাতিম, সেইকাৰণে অলপ খেলি মেলি হৈ যায়। বাকী যিমান মানে অফিচিয়েল মানুহ থাকে বা ইংলিছ হিন্দী এনেকুৱা চলি থাকে। আৰু ওচৰে পাঁজৰে মানুহৰ লগতো হিন্দীতে কথা পাতিব লগা হয়। এয়া আৰু এতিয়া যাই আছোঁ ধুনীয়া এটা লোকেশ্যনত, গতিকে চাই যাওক আপোনালোকে আগলৈকে ভিডিঅ'টো। গাইজ কি হৈছে, মই এতিয়া 500 টকা এখন দিছিলোঁ আৰু 500 টকা 20 টকা ৰিটাৰ্ণ কৰিছে। তো মই সুধিলোঁ বোলে কি মানে ইমান টকা খৰচ কৰল নেকি, কি কিনিলা? লাষ্টত তোমাৰ এই দুটা এনেকুৱা চিপছ কিনি লৈ আহিছে এইখন দোকানৰ পৰা। এইটো এটা চিপছ আৰু এইটো এটা চিপছ। বাকীখিনি নাজানো আৰু কি কৰিছে। এই বহুত গৰম আজি, কল্ড ড্ৰিংক খালে আৰু মানে কি হয় মানে বেছি পিয়াহ লাগি থাকে, সেইকাৰণে আৰু আমি কল্ড ড্ৰিংক খোৱা নাই। ক'ৰবাত জুচৰ দোকান পালে আমি খাব লাগিব জুচ। আৰু এয়া চিপছ খাই আছে, গান বজাই আছে মানে এনেকৈ। আৰু আমি এনেকৈ যাই আছোঁ, এই এনেকৈ চাওক আপোনালোকে। গাড়ীখন ইয়াতে পাৰ্ক কৰি থৈ দিলোঁ। এতিয়া প্ৰিন্স, মই আৰু এয়া টিকলি। আৰু ইয়াতে আজি ছানডে' কাৰণে বহুতখিনি মানুহ আহিছে। আৰু ইয়াৰ পৰা মানে এখন বৰ্ডো আছে, ইয়াতে আপোনাৰ গাড়ী লৈ যাব নোৱাৰি ইয়াতে আগত পইণ্টটোত। আৰু বাকী আপোনালোকক এতিয়া বহুত ধুনীয়া এটা নজাৰা দেখাবলৈ যাই আছোঁ, আপোনালোকে তেতিয়ালৈকে ৱেইট কৰক। এইটো আপোনালোকৰ মনত আছেনে, এইটো বস্তু খাব যে পাৰি? আমাৰ আগৰ ব্লগটো দেখাইছিলোঁ আপোনালোকে। এইটো কি নাম আছিলে এইটোৰ? জংগল বেৰী নেকি? খাই আছোন ব্ৰে। নামটো কি আছিলে আপোনালোকে জনাব, পাহৰি গৈছোঁ আমি কি আছিলে নামটো। বহুত টেষ্টি লাগে কিন্তু খাই। এইডাল গছ হয়। এই আপোনালোকে এনেকৈ আহি এইপিনেও যাব পাৰে, ফটোগ্ৰাফী পইণ্ট হয়। আৰু তলৰ পিনে পূৰা একদম এঢলীয়া হয়, মানে বহুত ৰিস্কি হয় জেগাবিলাক। আৰু আগতে এইবিলাক মানে বেৰবিলাক নাছিলে, এতিয়া বেৰ লগাই দিছে। আৰু এইখন নতুনকৈ পাৰ্ক খুলিছে, এইখন পাৰ্কতো যাব পাৰে। আৰু এই ঝুলনা চুলনাও আছে, ভিতৰত যাব পাৰে আপোনালোকে পাৰ্কত। আৰু এইপিনে মন্দিৰ আৰু মহাদেৱজী বহি আছে তাতে। এইটো বস্তু চাওক আপোনালোকে এতিয়া। এয়া মন্দিৰৰ দুৱাৰপালিকা হয়, দুপিনে আছে। এয়া নজাৰা আপোনালোকে চাব পাৰে, চৰপিনে পাহাৰেই পাহাৰ। আৰু সেইটো বস্তু কেচ কৰক কি হয়। সেয়া আমাৰ মহাদেৱজী বহি আছে এনেকৈ। কেলে আজি মন্দিৰৰ ভিতৰত সোমাব নোৱাৰা? এবছৰ হ'লে সোমাম। আৰু এয়া প্ৰিন্সক পঠাই দিছোঁ মন্দিৰত। প্ৰিন্সে গ'ল এতিয়া মন্দিৰত, কেনেকৈ জোতা খুলিব লাগিব অলপ আগত যায়, আৰু তাৰপিছত আমি এনেকৈ যাম। আৰু এতিয়া আপোনালোকে দেখিছে এনেকৈ মন্দিৰ ভাগ। আৰু ইয়াতে 12টা জ্যোতিৰ্লিংগ ৰখা আছে। গাইছ এইটো এটা বহুত দিনৰ মূৰত দেখা পালোঁ এনেকৈ। কি হয় এইটো জনাবচোন আপোনালোকে। এইটো তোমাৰ মনত আছেনে, আমি যে প্ৰথমবাৰ আহিছিলোঁ ইয়াতে এইবিলাক চব মানে নেট একো নাছিলে, খোলা আছিলে পূৰা। যেতিয়া মই আহিছিলোঁ
আহিছিলোঁ তেতিয়া মই ৰঙা শাৰী এখন পিন্ধি আহিছিলোঁ আৰু মই একদম নতুন কইনা তেতিয়া আহি এইখিনিতে আমি ফটো উঠিছিলোঁ আৰু এইবিলাক চব খোলা আছিলে, এইবিলাক নেট নাছিলে, আমি য'তে পাই যেনেকৈ পাই সোমাই যাব পাৰি, কিন্তু ইয়াতে কিছুমান এক্সিডেণ্ট হ'ল, মানুহ তলত পৰিলে, সেইটো কাৰণে এইবিলাক বেৰবিলাক দি দিছে। তথাপিও মানুহবোৰ গৈ আছে আৰু আচলতে এনেকৈ যাব নালাগে, পাহাৰৰ পৰা কিমান ফুট তলত পৰে ঠিক নাই। আমি সেনেকৈ বেৰখন পাৰ কৰি আহিলোঁ, পাৰ কৰি আহি এইপিনেৰে আহি আমি ইয়াতে বহি আছোঁ এতিয়া। এয়া দেখিছে পূৰা ছাইড মানে শিলৰ ছাঁ এটা পাইছে, ছাঁত বহি আছে পূৰা। এইটো লোকেশ্যন খুব ধুনীয়া এটা লোকেশ্যন। আপোনালোকে সেই পাহাৰটোত পাহাৰৰ খুব মানে আৰু এয়া যে মন্দিৰটো দেখা পাইছে আপোনালোকে, হোৱাইট কালাৰৰ মন্দিৰটো, সেইটোৱে মেইন মন্দিৰ হয়। আৰু এয়া প্ৰতিমা স্থাপন কৰিছে। প্ৰতিমাটো আপোনাৰ নতুনকৈ স্থাপন কৰিছে, 1.5 বছৰমান হ'ল চাগে। আৰু এই মেইন মন্দিৰটোৰ পিছপিনে যোনটো শিল দেখা পাইছে আপোনালোকে, এইটো শিল, ইয়াতে বহিয়ে আপোনাৰ মহাদেৱ আৰু পাৰ্বতী মাই কুৰুক্ষেত্ৰ যুদ্ধ চাইছিলে বুলি লোকবিশ্বাস আছে। গতিকে আপোনালোকে এইটো মন্দিৰৰ বিষয়ে গুগল কৰি চাব পাৰে আৰু আমি স্ক্ৰীণত লগাই দিম, আপোনালোকে চাগে স্ক্ৰীণত অলপ চলপ দেখা পাইছে। বাকী আপোনালোকে আহিব পাৰে এইটো মন্দিৰত। আৰু বাকী এতিয়া আমি এনেকেই হিমাচলৰ পাহাৰৰ বতাহবিলাক এনজয় কৰি আছোঁ, কাৰণ আমাৰ য'ত থাকোঁ নাহান, তাতে বহুতেই বেছি গৰম হৈ আছে। আৰু ইয়াতে আপোনালোকে দেখা পাইছে খুব ধুনীয়া আৰু হাৱাবিলাকো আহি আছে আপোনালোকৰ। ইয়াতে ৰ'দ আছে কিন্তু ৰ'দটো গাত লগা নাই, কিন্তু ইমানে বতাহ মানে, আৰু বতাহটো কেনেকুৱা ঠাণ্ডা ঠাণ্ডা বতাহ, আপোনালোকে গমেই পাইছে চাগে কিমান ৰ'দ দি আছে। বহুত বেছি ৰ'দ দি আছে, বাট ৰ'দটো লগা নাই আমাৰ, মানে ইমান বতাহ চলি আছে ন, মানে বহুত বেছি। আৰু আমি এতিয়া মানে ছেফ পজিশ্যনত থিয় হৈ আছোঁ। আমি আপোনালোকে নাহিব যে আমি মানে বেয়া পজিশ্যনত থিয় হৈ আছোঁ। ওচৰত যদি যায় তেতিয়াহ'লে মানে তলত পৰাৰ চান্স থাকে। গতিকে আমি এইখিনিত আছোঁ আৰু মানে ভাল জেগাতে আছোঁ আমি। এইপিনে প্লেন টাইপৰ আছে আৰু এইপিনে তলত পৰিলেও কথা নাই বাৰু, এইপিনে গাড়ী চাড়ী আছে, কথা নাই। আৰু এইপিনে যদি আপোনালোকে তলত পৰে, নাজানো আৰু ক'ত পৰিব তেতিয়া আপোনালোকে। খুব ফটোগ্ৰাফী কৰি আছে আৰু এয়া পাহাৰৰ একদম দাঁতি কাষত আহি পাইছে। আৰু মানুহবিলাকে ভাবিব বোলে পূৰা একদম মানে ধুনীয়া ঠাইত আছে, বাট ধুনীয়া ঠাই দেখাই আছোঁ ৰ'ব আপোনালোকক। এই চাওক ধুনীয়া ঠাই, এয়া দেখিছে ধুনীয়া ঠাই, কি ধুনীয়া ঠাই ন। আৰু এইপিনে মানুহবিলাক আছে, ফটোগ্ৰাফী কৰি আছে। আৰু তলত নাজানো কিমান তলত যাব লাগে, পূৰা একদম তলতে যাই পাব। এইয়া সাগৰ ফেনাবিলাকো আছে এনেকৈ, কেকটাছ। আৰু এয়া ফটোগ্ৰাফী পূৰা কৰি আছে, ইনষ্টাগ্ৰামত আহিব ফটোগ্ৰাফী, আপোনালোকে চাব পাৰে, মেৰিন প্ৰিয়া চেনেলত যায়। কি প্ৰিন্সে পূৰা একদম শান্তি লৈ আছে এতিয়া, জোতা খুলি বহি আছে। আৰু এতিয়া কি শুবা নেকি? মন্দিৰ দৰ্শন কৰি আহিলে, বাকী আমি এনেকৈ ইয়াতে আছোঁ এতিয়া ফটোগ্ৰাফী কৰি। আমি এতিয়া ইপিনে যাই আছোঁ। আৰু এইটো লোকেশ্যন চাওক গাইজ, কেনেকুৱা লাগিছে জনাব আপোনালোকে। ভাল লাগিছে চাগে নিশ্চয়। এটাত ইমানেই ৰ'দ আৰু এইপিনে বতাহ আপোনালোকক জনাইছে। আমি এইয়া গছৰ তলত এনেকৈ পাইন ট্ৰিৰ তলত আমি এনেকৈ বহি আছোঁ আৰু মানুহবিলাকক চাই আছোঁ এনেকৈ, কোনে কি কৰি আছে। মানুহ আজি মানে অবজাৰভেশ্যন ডে হয় আমাৰ কাৰণে, বহুত টুৰিষ্ট আহিছে, টুৰিষ্টবিলাকক আমি অবজাৰ্ভ কৰি আছোঁ ওপৰৰ পৰা। তলৰ পিনে যাই আছে ন মানুহবিলাক, আৰু কিছুমানে খানা খাই আছে, কিছুমানে কিবা কৰি আছে, পানী খাই আছে, ফটোগ্ৰাফী কৰি আছে। এইপিনে আপোনাৰ চাওক মানুহবিলাক ওপৰত আছে, সেইবিলাকৰ পূৰা ফটোগ্ৰাফী কৰি আছে। কিন্তু মানে মই ভাবোঁ, আপোনালোকে কি ভাবে নাজানো, বাট মানে এই যে পাহাৰৰ ওপৰত এনেকৈ যায়, একদম লাষ্টত আপোনাৰ মানে কৰিব ফটোগ্ৰাফী কৰিব, মানে ৰিস্কি টাইপ হৈ যায়। আৰু কিবা কাৰণে যদি শ্লিপ হৈ মানে ভৰিখন পৰে, গ'ল আৰু ক'তবা পৰে হিচাপ নাই। আৰু তাৰপিছত আপোনালোকে কি ভাবে জনাবচোন আমাক। আপুনি কি ভাবে সেইটো মোক জনাব। আপোনালোকক যে ভিডিঅ' এটাত দেখাইছিলোঁ, কিবা বেৰী, জংঘল বেৰী, মানে ফৰেষ্টৰ বেৰীবিলাক যে থাকে, এই দেখা নাই পূৰা পিছলৈ আছে পাইনৰ ট্ৰি এইবিলাক পৰি। আৰু এই এনেকৈ ইহঁত দুটাই গৈছে পূৰা একদম এনেকৈ পাহাৰ বগাই গৈছে এনেকৈ ছিঙিবলৈ, দেখিছে আপোনালোকে। আৰু টেষ্টি খাই পাইছে। প্ৰিন্সেও বোলে কৈ আছে বোলে এই নামটো কিবা, এতিয়া গম পালে ভাল আছিলে। এই নামটো জনাবচোন গাইজ, আপোনালোকে যদি গম পায়। বিচাৰি পোৱা নাই ৰ'ব, এইটো নামি আহোঁতে জেং লাগিব, নামা ৰাস্তা পোৱা নাই ৰ'ব, নামা ৰাস্তা পোৱা নাই, যদি আহিব লগা হৈছে। আৰু এইটো বিচ্ছুবুটি বুলি কয়, এইটোৰ আঞ্জা বনাই, আপোনালোকে চাগে নিশ্চয় দেখা পাইছে। আমি এতিয়া ইয়াৰ পৰা ওলামেই আৰু পাৰ্কিঙত আহি পাইছোঁ এগেইন। আৰু ইহঁতে দেখা পাইছে আপোনালোকে বগৰী বিচাৰি আছে, ইমানে ভাল পাইছে প্ৰিন্স আৰু টিকলি খাই, বিচাৰি আছে। আৰু মই এইপিনে গাড়ীত গেলা গৰমত বহি আছোঁ এনেকৈ খিৰিকী খুলি। আমাৰ এতিয়া আৰু অফ ৰ'ডিং ষ্টাৰ্ট হৈছে এনেকৈ। আমি এতিয়া যাই আছোঁ সিদ্ধু খাবলৈ হিমাচলৰ। আমাৰ যদি আপোনালোকে ভিডিঅ'বিলাক চাই থাকে তেতিয়াহ'লে নিশ্চয়কৈ জানে যে আমি সিদ্ধু দুটাও খাই ভাল পাওঁ। আৰু প্ৰিন্সক আজি প্ৰথমবাৰৰ কাৰণে আমি সিদ্ধু ট্ৰাই কৰিম আজি, চাওঁ কেনেকুৱা লাগে। শুনিছোঁ বহুত টেষ্টি, ৰাস্তাবিলাক বহুত চেপন হয়।
ৰাস্তাবিলাক বহুত চেপন হয়, দেখাই দিয়া আগপিনে আমাৰ ৰাইজক। আৰু দুখন গাড়ী আহিলে মানে জেং হৈ যায় আৰু টেনশ্যন হৈ যায়। বাইক এখন আহিবলৈ মানে তোমাৰ দিগদাৰ হৈছে, আৰু বাকী দুখন গাড়ী হৈছে আৰু ছাইড দিবলৈ। আৰু আমি এতিয়া ডাউনহিল যাই আছোঁ, আৰু আমাৰ পাহাৰৰ ৰুল আছে এইটো যে যিবিলাকে আপহিল আহি আছে সিহঁতক মানে প্ৰথমতে ছাইড দিব লাগে, আপুনি যদি ডাউনহিল যাই আছে তেতিয়া। এই ৰুলটো প্ৰথমবাৰ যেতিয়া মই ইয়াতে আহিছিলোঁ তেতিয়া মানে এইখিনিলৈকে বৰফ আছিলে, মানে পূৰা হেভি বৰফ, আৰু এইখিনিলৈকে আমাৰ গাড়ী আহিছিলে, আৰু তাৰপিছত আমি খোজকাঢ়ি যাব লগা হৈছিলে। সেইটো ভিডিঅ' আমাৰ মানে মোৰ হিন্দী চেনেল এটা আছিলে আগতে, সেইটো চেনেলত আছিলে, আৰু এইটো চেনেলতো চাগে ৰীল আছে, আপোনালোকে চাব পাৰে ইচ্ছা কৰিলে যায়। কিন্তু বহুতেই বেছি মানে সেই হয় আৰু বাকী এতিয়া ৰাস্তাটো চাওকচোন আপোনালোকে কেনেকুৱা হ'ব। ৰাস্তাটো বহুতেই বেছি মানে হেভি হয় আৰু হেভি ইউ টাৰ্ণ হয়, হেভি হয়, বা আপোনাৰ পূৰা নেৰো ৰাস্তা হয়, আৰু অফ ৰ'ডিং হয়, অফ ৰ'ডিং হয়, আৰু চাৰিওপিনে পাইন ট্ৰীৰ চিটৰ এইবিলাক পাতবিলাক। ইয়াতে হিমাচলী ফল পাইছোঁ আমি, প্লাম আৰু খোৱানি নহয়, বুলি কয়, পিচ হয়। এপ্ৰিকট নাইবা পিচ হয়। আৰু এয়া আমি কিনিলোঁ, আৰু ফ্ৰেছ আছে, গতিকে আপোনালোককো দেখাই আছোঁ বাৰু। আখৰোট আমি চবেই খাওঁ, আপোনালোকেও খায়, আমিও খাওঁ, কিন্তু আখৰোটৰ গছডাল আমি চিনি নাপাওঁ হয়নে? আজি একদম আখৰোটৰ গছত আখৰোট লাগি আছে, বলক আপোনালোকক দেখুৱাওঁ আখৰোট।